গুৱাহাটীৰ আঠগাঁৱত ডকাইতিৰ ঘটনা সংঘটিত হৈছে। পিস্তল দেখুৱাই দুৰ্বৃত্তই লুটি নিছে নগদ ধন আৰু মোবাইল ফোন। এগৰাকী ই ৰিক্সা চালকৰ পৰা লুট কৰি নিছে নগদ ধন আৰু মোবাইল। ই ৰিক্সাখনো কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল দলটোৱে। স্থানীয় ৰাইজ গোট খোৱাত শূন্যলৈ গুলী ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত। এখন হোটেলৰ সন্মুখত যাত্ৰী হিচাপে উঠিছিল দুই দুৰ্বৃত্ত। ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই মুহূৰ্তত কিছু ভাষ্য আহি পৰিছে, আমি ভাষ্য শুনাম আৰু তাৰ পিছত অধিক তথ্যৰ বাবে মিতালী কোঁৱৰৰ সৈতে সংযোজিত হ'ম। এই মুহূৰ্তত আমি ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। মানে বিশ্বনাথৰ হোটেলৰ আগত মানে দুজন মানুহ উঠালো, ক'লে যে 1 নম্বৰ ৰেল ষ্টেচন যাম। ঠিক আছে, লৈ আহিলোঁ। আহি পেলাই ইয়াতে ক'লে ৰখিব দিলে। ঠিক আছে, ৰখিলোঁ। ৰখাৰ লগে দুই চাইডে দুটা নুমিছে। নুমি আনি ডাইৰেক্ট পিষ্টল ইয়াতে দিছে। দি পেলাই মোৰ পইচা আৰু এইটো লৈ গুচি গৈছে। কিমান টকা আছিলে? পইচাটো ছাৰ মই ক'ব নোৱাৰোঁ, কম আৰু একেবাৰে মিছা কথা কোৱা নাই, সঁচাটো কৈছোঁ। যি ভাড়া মাছটো সেয়ে আছে, কিবা আছিল আৰু 400 300 এনেকুৱা কিবা এটা আছিল। কিন্তু পাৰফেক্টকৈ ক'ব নোৱাৰোঁ, 10 টকা 20 টকা ভাড়া মাৰা মানুহটো। সময় কেতিয়া? সময় 4:40-50 ভিতৰত, মানে 5টা বাজু ৰাতিপুৱা পোহৰ হৈছে মানে দেখা পায়। তাৰপিছত ঘটনাটো হ'ল গুলিয়াব সোধাতে, তাৰপিছত টমটমখন লাগা বুলি কওঁতে মই দিব ওলাই নোমোৱা সোধাতে এনেকৈ লাগি গ'ল হেৰিটো স্পীডটো। লাগতে আগত এজন আছিল, খুন্দিয়াই পেলাই মই গুচি গ'লোঁ। যাওঁতে আগতে টমটম দুখন আছিল। মই ক'লোঁ মাতিলোঁ, এই আছোন মোক গুলিয়াব খুজিছে। সিহঁতে দাউৰি গুচি আহোঁতে এজন ইয়াতে সোমাল ভিতৰত আৰু এজন হ'বলৈ গুচি গ'ল। ইয়াতে আহি আমি সোমাব সোধাতে ইয়াৰ পৰা গুলাইছিল থাপ দুপ দুটা। কেইজন আছিলে? এজন ইয়াত আছিল, এজন এফালে। এই মুহূৰ্তত আমি ভাষ্য শুনালোঁ। আচলতে এগৰাকী ভুক্তভোগী। আমি বিতং তথ্য জানিবৰ বাবে এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ আপোনাৰ সৈতে সংযোজিত হৈছোঁ। ইতিমধ্যে আমি দৰ্শকক সবিশেষ জনাইছোঁ যে গুৱাহাটী মহানগৰীত আচলতে এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। পিস্তল দেখুৱাই দুৰ্বৃত্তই এখন ই ৰিক্সা চালককো আচলতে শাৰীত যোৱা নাই। তেখেতো আচলতে এনেধৰণৰ ঘটনাৰ পৰা কোনো কাৰণে বাদ পৰা নাই। গতিকে সেয়া আচৰিত ঘটনা বৰ্তমান সময়ত পৰ্যবেক্ষিত হৈছে। মিতালী কোঁৱৰ, কি ক'ব? নিশ্চয়কৈ সমীৰণ, খুব আচলতে চাঞ্চল্যকৰ কথা। কাৰণ এনেধৰণে দুগৰাকীকৈ যাত্ৰীৰূপী ডকাইত বুলি ক'ব লাগিব। এই যাত্ৰীৰূপী ডকাইতে এনেধৰণে ই ৰিক্সা চালকক টাৰ্গেট কৰি লৈছে। ই এক ভয়ংকৰ কথা, যিহেতু ৰেল ষ্টেচনলৈ দুয়োগৰাকী যাত্ৰী গৈছিল আৰু দুয়োগৰাকী যুৱক যিখন বিশ্বৰত্ন হোটেল আছিল, সেই হোটেলৰ সন্মুখতে উঠিছিল ই ৰিক্সাখনত। বৰ্তমান এই ঠাইত আহি আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষীয়ে এই ঠাইত থকা যিসমূহ চিচি কেমেৰা, সেই চিচি কেমেৰাসমূহ পৰ্যবেক্ষণ কৰি আছে আৰু বিশেষকৈ হোটেলৰ ভিতৰত সোমাই তেওঁলোকে এই যুৱক দুজন হোটেলত আছিল নেকি, ভাড়া লৈ আছিল নেকি, সেই সকলোখিনি চাই আছে। পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যে এই যি দুৰ্বৃত্ত, এই দুৰ্বৃত্তই হোটেলত বাহৰ পাতি এনেধৰণে ডকাইতি কৰাৰ বাবে বাহৰ পাতিছিল নেকি, সকলোখিনি চাই আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে পইচা কিমান নিছে সেইটো ডাঙৰ কথা নহয়। এগৰাকী ই ৰিক্সা চালকো এতিয়া ডকাইতৰ পৰা হাত সাৰিব পৰা নাই, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু পুৱাৰ ভাগতে এনেধৰণে ই ৰিক্সাখন ভাড়া কৰা বুলি তেওঁলোকে যিহেতু যিগৰাকী ভুক্তভোগী, সেই ভুক্তভোগীয়ে কৈছে আৰু শূন্যলৈ গুলী ফুটুৱাই তেওঁক পৰা যি মোবাইল আৰু লগতে যি পইচা, অকণমান পইচা আছিলে, সেইখিনিও লৈ গৈছে আৰু সমান্তৰালকৈ ই ৰিক্সা চালকখনো হয়তো লৈ যাব বিচাৰিছিল তেওঁলোকে। ই এক ভয়ংকৰ কথা। গতিকে আৰক্ষীয়ে সকলোখিনি পৰ্যবেক্ষণ কৰি আছে। কাৰণ পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছিল যদিও সময়ত যিহেতু আৰক্ষীয়ে এই ঠাইত উপস্থিত হোৱা নাছিল, গতিকে কিছু পলম হোৱা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। যাৰ বাবে এই ঠাইত থকা যিসমূহ চিচি কেমেৰা আছে ব্যৱসায় প্ৰতিষ্ঠানৰ, সকলো তন্নকৈ তেওঁলোকে পৰীক্ষা গ্ৰহণ কৰিছে। সংবাদ মাধ্যমৰ আগত এতিয়ালৈকে আৰক্ষীয়ে একো কোৱা নাই যদিও আমি এটা আশা কৰিছোঁ যে তেওঁলোকে চিচি কেমেৰা পাবলৈ সক্ষম হৈছে। যদিহে বিশ্বৰত্ন হোটেলত যুৱক দুগৰাকীয়ে বাহৰ পাতি এই ঘটনা সংঘটিত কৰি আহিছে, তেতিয়াহ'লে সেই তথ্যও আৰক্ষীয়ে লাভ কৰিব। কাৰণ বিশ্বৰত্ন হোটেলৰ ভিতৰত সোমাই গৈ সকলোখিনি নথি পত্ৰ চাই আছে ইতিমধ্যে। গতিকে এনেধৰণে মহানগৰীত এতিয়া যিসমূহ ডকাইতে বাহৰ পাতি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আছে আৰু শেহতীয়াকৈ যে ই ৰিক্সা চালকো এই ডকাইতৰ কবলৰ পৰা হাত সাৰি যোৱা নাই, সেইটো আটাইতকৈ ডাঙৰ কথা। গতিকে মানুহ আচলতে নিৰাপত্তাহীনতাত ভুগিছে। কাৰণ বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগত যিসকল প্ৰাতঃ ভ্ৰমণৰ বাবে মহিলা যায়, সেইসকলৰ পৰা পিস্তল দেখুৱাই তেওঁলোকে ডিঙিৰ চেইন কাঢ়ি নিয়ে। আৰু আজি পুৱাৰ ভাগতে যি আচলতে ই ৰিক্সা চালকৰ পৰা মোবাইল আৰু পইচা কাঢ়ি লৈ গ'ল, সেই ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে মহানগৰবাসীক। সমীৰণ।